নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো আৰক্ষীৰ জিম্মাৰ দুদিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিল নন্দিনী কাশ্যপৰ আৰু আজি আদালতত হাজিৰ কৰা হৈছে নন্দিনী কাশ্যপক আজি জামিন আবেদন নাকচ হলে কাৰাগাৰৰ আলহী হ'ব নন্দিনী কাশ্যপ লৈছো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ আৰক্ষী ইতিমধ্যে আদালতলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে নন্দিনী কাশ্যপক আদালতত হাজিৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন নাকচ হলে যাব লাগিব জেললৈ জামিন আবেদন কৰিছে পুনৰ আৰু জামিন আবেদন নাকচ কৰিলে যাবলগীয়া হ'ব পাৰে জেললৈ বৰ্তমান আদালতত হাজিৰ কৰা হৈছে নন্দিনীক এয়া ডাঙৰ খবৰ আহি পৰিছে আজি পুনৰ জামিন বিচাৰিছে আমি এবোৰত উল্লেখ কৰিব লাগিব যে প্ৰথম দিনটোতো নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ দিনাই জামিন আবেদন কৰিছিল নন্দিনী কাশ্যপৰ অধিবক্তাই কিন্তু সৰকাৰী পক্ষৰ অধিবক্তাৰ শক্তিশালী যুক্তিৰ সন্মুখত জামিন আবেদন অৱশেষত নাকচ কৰিছিল নন্দিনী কাশ্যপৰ আৰু যাৰ বাবে আৰক্ষীয়ে দুদিনৰ জিম্মাত বিচাৰিছিল আৰু আজি অন্ত পৰিল নন্দিনী কাশ্যপৰ আৰক্ষী জিম্মা দুদিনৰ জিম্মা অন্ত পৰিল আৰু আজি পুনৰ আদালতত হাজিৰ কৰা হৈছে নন্দিনী কাশ্যপক আৰু আজি পুনৰ জামিন আবেদন কৰা বুলি জানিব পৰা গৈছে কিন্তু আজিৰ যদি দিনটো জামিন আবেদন নাকচ কৰে তেনেহলে নন্দিনী কাশ্যপৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ আদালতত হাজিৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন আবেদন নাকচ হলে জেললৈ প্ৰেৰণ কৰিব পাৰে নন্দিনী কাশ্যপক আদালতত হাজিৰ কৰাৰ পিছতে জামিনৰ আবেদনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি জানিব পৰা গৈছে ইয়াৰ দৃশ্যাংশ মন কৰক আজি আৰক্ষীৰ বাহনেৰে এনেধৰণে পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা লৈ যোৱা হৈছে নন্দিনী কাশ্যপক আৰক্ষীৰ বাহনত নন্দিনী কাশ্যপক আদালতলৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমে প্ৰশ্ন সুধিব বিচাৰিছে বা সংবাদ মাধ্যমৰ সন্মুখত নন্দিনী কাশ্যপৰ কিবা ক'বলগীয়া আছে নেকি এনেধৰণে আচলতে ভুটপুট কৰিছে যদি নন্দিনী কাশ্যপৰ মুখত কিন্তু এতিয়া মাত নাই যি সময়ত নন্দিনী কাশ্যপে সামিউল হকৰ সৈতে বা যি দুৰ্ঘটনাত পৰিণত হৈছিল সেই দুৰ্ঘটনাৰ পিছতো এক প্ৰকাৰ দম্ভ অহংকাৰ প্ৰদৰ্শন কৰি আহিছিল নন্দিনী কাশ্যপে সেই নন্দিনী কাশ্যপ এতিয়া থানাৰ লকআপত থকাৰ পৰা এক প্ৰকাৰ অৱশ হৈ পৰিছে দুৰ্বল হৈ পৰিছে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁ এক প্ৰকাৰ অসুস্থ হৈ পৰিছে চিকিৎসকৰ পৰামৰ্শ আছে আৰু দুটা দিনৰ আসলে লকআপত দিনে ৰাতিয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বুলিও এক প্ৰকাৰ উল্লেখ কৰিছে আৰু এইগৰাকী নন্দিনী কাশ্যপৰ আজি আৰক্ষীৰ জিম্মাৰ অন্ত পৰিল দুদিনৰ আৰক্ষী জিম্মাত যেহেতু ৰখা হৈছিল নন্দিনী কাশ্যপক আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল নন্দিনী কাশ্যপক আৰু আৰক্ষীৰ জিম্মাৰ অন্ত পৰিল আৰক্ষী জিম্মাৰ পিছতে আজি পুনৰ এনেধৰণে আদালতত হাজিৰ কৰা হৈছে নন্দিনী কাশ্যপক পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পুনে লকআপৰ পৰা লৈ যোৱা হৈছে আদালতলৈ আৰু আদালতত হাজিৰ কৰা হৈছে এফালে নন্দিনীৰ কাশ্যপে পুনৰ আজি জামিনৰ আবেদনৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমাৰ হাতত যি শেহতীয়া তথ্য আহি পৰিছে সেই তথ্য অনুসৰি পুনৰ জামিনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কিন্তু উল্লেখ কৰিব লাগিব যে প্ৰথম দিনটোতে নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰা হৈছিল সৰকাৰী পক্ষৰ শক্তিশালী যুক্তিৰ সন্মুখত জামিন আবেদন নাকচ কৰিছিল আৰু আজি পুনৰ জামিনৰ বাবে আবেদন কৰা হৈছে নন্দিনী কাশ্যপৰ কিন্তু আজি যদি পুনৰ জামিন আবেদন নাকচ কৰে তেনেহলে পৰৱৰ্তী সময়ত আজি নন্দিনী কাশ্যপক পুনৰ নন্দিনী কাশ্যপক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আৰু ইয়াৰ দৃশ্যাংশ মন কৰক নন্দিনী কাশ্যপৰ ভেৰনিয়াৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে আৰু দিছপুৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ভেৰনিয়া গুণ্ডা বাহিনীৰ উদ্ভণ্ডালি এয়া আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰিনত কিদৰে এক প্ৰকাৰ দম্ভালি প্ৰদৰ্শন কৰিছে নন্দিনী কাশ্যপৰ হাত দীঘল নন্দিনী কাশ্যপ বুলি ইতিমধ্যে চৰ্চাত চলি আপোনালোকে কোন নন্দিনী কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পানবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল নন্দিনী কাশ্যপৰ খাব লগা হৈছে ন্যায়ৰ বাবে সামিউল হকৰ দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্য দুৰ্ভগীয়া পৰিয়ালটোৰ মোমাইকো আহিব লগা হৈছে নিজৰ ভাগিনীয়েকক হেৰুৱাই ইতিমধ্যে মৰ্মাহত হৈ পৰিছে তাৰ মাজতো অৱশ শৰীৰলৈ অৱশ মন লৈ দিছপুৰ থানালৈ আহিব লগা হৈছে সামিউল হকৰ মোমাইক তাৰ মাজতো এয়া একাংশ নন্দিনী কাশ্যপৰ ভেৰনিয়া গুণ্ডা বাহিনীৰ উদ্ভণ্ডালি আৰু এই আনফালে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে আদালতত হাজিৰ কৰা হৈছে নন্দিনী কাশ্যপক আজি পুনৰ জামিনৰ বাবে আবেদন কৰিছে নন্দিনী কাশ্যপৰ জামিন বিচাৰি পুনৰ আবেদনৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তলৈকে আমাৰ হাতত শেহতীয়া তথ্য আহি পৰিছে আজিৰ দিনটোতো যদি জামিন আবেদন নাকচ কৰে তেনেহলে কাৰাগাৰৰ আলহী হ'বলগীয়া হ'ব পাৰে নন্দিনী কাশ্যপৰ বাবে
স্থায়ী ঠিকনা হ'ব পাৰে ৰঙাঘৰৰ মজিয়া যিকোনো মুহূৰ্ততে পৰিৱৰ্তন যিকোনো মুহূৰ্ততে আচলতে বিষয়টোৰ ৰূপ দেখিবলৈ পোৱা যাব আদালতত আজি হাজিৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক দুদিনৰ আৰক্ষীৰ জিম্মাৰ ইতিমধ্যে অন্ত পৰিল আৰু দুদিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰাৰ পিছতে পুনে পুনে লৈ যোৱা হৈছে পাণবজাৰ মহিলা আৰক্ষী থানাৰ লকআপৰ পৰা নন্দিনী কাশ্যপক আৰু এফালে নন্দিনী কাশ্যপৰ ভেৰুনীয়া গুণ্ডা বাহিনীৰ উদ্ভণ্ডালি চাওক এয়া দিছপুৰ আৰক্ষী থানাৰ চৌহদত নন্দিনী কাশ্যপৰ ভেৰুনীয়া গুণ্ডা বাহিনীৰ উদ্ভণ্ডালি দম্ভালি প্ৰদৰ্শন কৰিছে সংবাদ মাধ্যমৰ লোকলৈও এক প্ৰকাৰ চোচা লৈছে এই গুণ্ডা বাহিনীৰ দলটোৱে সংবাদ মাধ্যমৰ মানুহৰ সৈতেও এক প্ৰকাৰ অপমানজনক ব্যৱহাৰ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে এমপিএমছৰ সহায়ত আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকে কোন নন্দিনী কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল আৰু পাণবজাৰ আৰক্ষী থানাতে নন্দিনী কাশ্যপৰ ভেৰুনীয়া গুণ্ডা বাহিনীৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ ৰঞ্জন হাজৰিকাৰ কাষলৈ যাব বিচাৰিছো ৰঞ্জন হাজৰিকা আজি যিহেতু দুদিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছে আৰু নন্দিনী কাশ্যপক লৈ যোৱা হৈছে আদালতত হাজিৰ কৰাবলৈ নন্দিনী কাশ্যপক আজি পুনৰ আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে নেকি আপোনাৰ হাতত তথ্য কি আছে আৰু আৰক্ষীৰ থানাৰ চৌহদতে যিহেতু নন্দিনী কাশ্যপৰ এটা ভেৰুনীয়া গুণ্ডা বাহিনীৰ দল দেখিবলৈ পোৱা গৈছে প্ৰকৃততে কিয় আহিছিল বা কি উদ্দেশ্যে আহিছিল তেওঁলোক অভিনেত্ৰী নন্দিনী কাশ্যপৰ আৰক্ষীৰ জিম্মাত দুদিন পাৰ হৈছে অন্ত পৰিছে আৰু আজিৰ দিনটোত আদালতত হাজিৰ কৰা হৈছে আৰু সেই হাজিৰ কৰাৰ সময়তে পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা ওলোৱাৰ সময়তে নন্দিনী কাশ্যপক ৰক্ষণাবেক্ষণ দিবলৈ উদ্ভণ্ডালি কৰিছে তেওঁলোকৰ কোনোবা ভেৰুনীয়া গুণ্ডা আহি তেওঁলোকৰ পৰিয়ালৰে হওক বা তেওঁলোকৰ বন্ধুবৰ্গই তেওঁলোকে উদ্ভণ্ডালি কৰা দেখা গৈছে আৰু সংবাদ মাধ্যমক ভিজুৱেল লোৱাত অসুবিধা প্ৰদান কৰিছে ঘেৰি ধৰিছিলে সেই যিখন বাহন দেখি আছে সেই বাহনখনত থকা প্ৰতিগৰাকী এই যুৱক কেইজনে আগুৰি ধৰিছিলে তাৰপিছতে নন্দিনী কাশ্যপৰ ভিজুৱেল লোৱাত আমাক বাধা দিছিলে তাৰপিছতে যেতিয়া নন্দিনী কাশ্যপ ওলাই গৈছিল এই বাহনখনক আমি সোধা পোছা কৰিছিলো তাৰপিছত তেওঁলোকে পলাই যাবলৈ চেষ্টা কৰিছিলে আৰু আজিৰ দিনটোত আৰক্ষীয়ে আদালতত আবেদন কৰিছে যে আৰক্ষীৰ জিম্মাত 5 দিনৰ বাবে আবেদন কৰিছে আৰু যিহেতু এতিয়ালৈকে মহামান্য আদালতে ৰায় প্ৰদান কৰা নাই যদি এই জামিন বা এই আৰক্ষীৰ আবেদন যদি নাকচ হয় তেন্তে জেললৈ প্ৰেৰণ কৰিব পাৰে কিন্তু এটা কথা লক্ষ্য কৰিব লাগিব যে এই যিসকল নিৰাপত্তা দিয়াৰ বাবে যিকেইজন যুৱক আছিল সেই যুৱক কেইজনক কোনে মাতিছিলে নন্দিনীৰ পৰিয়ালে নে নন্দিনীৰ পৰিয়ালৰ কোনোবা নে নন্দিনীৰ বন্ধুবৰ্গ হয় তেওঁলোক আচলতে চিনাক্ত কৰিব পৰা হোৱা নাই আৰু তেওঁলোকে এই মুহূৰ্তত পলায়ন কৰা খবৰ হয় ৰঞ্জন হাজৰিকা যেহেতু পাণবজাৰ আৰক্ষী থানাত এই ভেৰুনীয়া গুণ্ডা বাহিনীৰ দলটো দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে সংবাদ মাধ্যমৰ লোকলৈ চোচা লৈছে তেওঁলোকে সংবাদ মাধ্যমৰ লোককো অপমানজনক মন্তব্য কৰা বুলি ইতিমধ্যে প্ৰায় দৃশ্যাংশ আহি পৰিছে গতিকে এনে অৱস্থাত সেই ভেৰুনীয়া গুণ্ডা বাহিনীৰ দলটোৱে আৰক্ষীৰ সৈতে কিবা কথা বতৰা পতা আপোনালোকে প্ৰত্যক্ষ কৰিছিল নেকি বা তেওঁলোকৰ পৰিয়ালৰ সৈতে কাৰোবাৰ সৈতে কথা বতৰা পতা প্ৰত্যক্ষ কৰিছিল নেকি হয় নিশ্চয়কৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে তেওঁলোকে যি পূৰ্বে কথা পাতি আছিলে তেওঁলোকৰ যিসকল এই গাড়ীৰ ভিতৰত দেখিছে সেই গাড়ীৰ ভিতৰত দেখা যুৱক কেইজনে পৰিয়ালৰ সৈতে প্ৰথমে তেওঁলোকে কথা পাতি আছিল তাৰপিছত যেতিয়া নন্দিনীয়ে ওলাই আহিবলৈ চেষ্টা কৰিছিল উলিয়াই আনিছিলে আৰক্ষীয়ে আদালতলৈ পাণবজাৰ মহিলা আৰক্ষী থানাৰ গেটতে তেওঁলোকে নিৰাপত্তা প্ৰদান কৰিছে সেই যুৱক কেইজনে হয় আৰু সংবাদ মাধ্যমকো ভিজুৱেল বা দৃশ্যাংশ সংগ্ৰহ কৰাত এক প্ৰকাৰ বাধা আৰোপ কৰা বুলি জানিব পৰা গৈছে গতিকে আৰক্ষীয়ে কেনেধৰণৰ এই বিষয়টোক লৈ আপোনালোকে কোনো ধৰণৰ কথা আলোচনা কৰিছিল নেকি যে এই দলটো ক'ৰ পৰা আহিছে কিয় আহিছে এনেধৰণৰ প্ৰশ্ন আৰক্ষীৰ সৈতে কথা বতৰা চলিছিল নেকি আপোনালোকৰ আৰক্ষীয়ে এতিয়ালৈকে এই গুণ্ডা বাহিনীক চিনাক্ত কৰিব পৰা নাই কোন হয় বা পৰিয়ালৰ লোককো সুধিবলৈ চেষ্টা কৰে তেওঁলোকে পৰিয়ালৰ লোকে উল্টাকৈ আমাকে জবাবদিহি কৰে বা তেওঁলোকে ক'বলৈ চেষ্টা কৰিছে যে ইমান ভিজুৱেল লোৱাত তেওঁলোকেও জড়িত আছে এই গুণ্ডা বাহিনীৰ লগত আচলতে এই গুণ্ডা বাহিনীৰ দলটোক লৈ আচলতে পৰিয়ালৰ লোকে কোনো মুখ খুলিব বিচৰা নাই আৰু ৰঞ্জন হাজৰিকা আমি পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ অধিক তথ্যৰ বাবে যাবলৈ চেষ্টা কৰিম যেহেতু আজি পুনৰ 5 দিনৰ জিম্মাত আৰক্ষীয়ে বিচৰাৰ সম্ভাৱনা আৰু জামিন আবেদন নাকচ কৰিলে হয়তো কাৰাগাৰলৈ যাব পাৰে নন্দিনী কাশ্যপ পৰৱৰ্তী সময়ত আমি আৰু অধিক তথ্যৰ বাবে আপোনাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো পাণবজাৰ আৰক্ষী থানাত
এয়া নন্দিনী কাশ্যপৰ ভেৰুনিয়া গুণ্ডা বাহিনীৰ দল নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সামিউল হকৰ পৰিয়ালক এক প্ৰকাৰ দম্ভালি মাৰি কৈছিল যে মোৰ হাত দীঘল মন্ত্ৰী আছে পুলিচ আছে মোৰ পাৱাৰ আছে পলিটিচিয়ান আছে এনেধৰণে মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছিল নন্দিনী কাশ্যপৰ বিৰুদ্ধে আৰু নন্দিনী কাশ্যপৰ বিৰুদ্ধে প্ৰকৃততে যে অভিযোগ উত্থাপন হৈছিল এই অভিযোগে এতিয়া সত্য নেকি যাৰ আসলতে প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে এনে এটা দৃশ্যাংশ পানবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপক যি মুহূৰ্তত আদালতত হাজিৰ কৰাবলৈ লৈ যোৱা হৈছে সেই মুহূৰ্ততে এই ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটোৱে এক প্ৰকাৰ উদ্ভণ্ডালি প্ৰদৰ্শন কৰিছে আৰক্ষী থানাৰ চৌহদতে কিন্তু আৰক্ষী এই ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটোৰ এনে আচৰণৰ পিছতো নিমাত হৈ আছে আৰক্ষীৰ সৈতে কিবা কথা বতৰা পাতিছিলে নেকি সেই সন্দৰ্ভত আচলতে আমি জানিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে পানবজাৰ আৰক্ষী থানাৰ চৌহদতে সংবাদ মাধ্যমৰ লোকলৈও চোচা লৈছে আজি যদি সংবাদ মাধ্যমে সমগ্ৰ বিষয়টোক লৈ যদি আলোচনা কৰিলেহেঁতেন তেনেহ'লে হয়তো নন্দিনী কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলেহেঁতেন বা নন্দিনী কাশ্যপৰ বিষয়টো ইমানতে গাপ খাই ৰলহেঁতেন সামিউল হকৰ মৃত্যু হ'লহেঁতেন সামিউল হকৰ ন্যায় বিচাৰিও কোনোবাই মাত মাতিবলৈ ভয় কৰিলেহেঁতেন এনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল সূত্ৰপাত হৈছিল আচলতে কিন্তু তাৰ পিছতে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিলে কেতিয়া যেতিয়া সামিউল হকৰ মৃত্যু হ'ল আৰক্ষীৰ গা লৰিলে তেতিয়া নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিন্তু নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিলে দুদিনৰ আৰক্ষী জিম্মালৈ আদালতে প্ৰেৰণ কৰিলে কিন্তু দুদিনৰ আৰক্ষী জিম্মাত থকাৰ অৱস্থাতে আজি আৰক্ষীৰ জিম্মাৰ অন্ত পৰিছে আদালতলৈ লৈ যোৱা হৈছে আদালতত হাজিৰ কৰিবলৈ লৈ যাওঁতে এটা ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলে সংবাদ মাধ্যমক বাধা আৰোপ কৰিছে দৃশ্য সংগ্ৰহ কৰাক বাধা আৰোপ কৰিছে সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰিছে যিদৰে অন্য ব্যক্তিক লৈ যোৱা থানালৈ গ'লে চুৰ ডকাইত যিয়েই নহওক লাগিলে যেনে ধৰণৰ ঘটনাই নহয় আৰক্ষীৰ লকাপত থকাৰ অৱস্থাত সেইজন ব্যক্তিক লৈ যিদৰে সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰে ঠিক তেনেধৰণে আজিও সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰিবলৈ গৈছিল নন্দিনী কাশ্যপক যিদিনা প্ৰথম দিনা আৰক্ষীয়ে জেৰাৰ বাবে মাতিছিল সেইদিনা যিদৰে সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰি ভিডিঅ' সংগ্ৰহ কৰিছিল ঠিক তেনেধৰণে আজিও ভিডিঅ' সংগ্ৰহ কৰিবলৈ গৈছিল সংবাদ মাধ্যমে কিন্তু সংবাদ মাধ্যমক ভিডিঅ' সংগ্ৰহ কৰিবলৈ দিয়া নাছিল সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছিল এই ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটোৱে কিয় নন্দিনী কাশ্যপৰ কি সম্পৰ্কৰ হয় বা কেনে ঘনিষ্ঠতা আছে এই ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটো যাৰ বাবে নন্দিনী কাশ্যপক আদালতত হাজিৰ কৰিবলৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমক ভিডিঅ' সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছিলে এই ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটোৱে আৰু সেয়াও লক্ষণীয় বিষয় যে থানা চৌহদতে ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলে সংবাদ মাধ্যমৰ লোকলৈ এনেধৰণে এক প্ৰকাৰ চোচাল হৈছে সংবাদ মাধ্যমক অপমানজনক মন্তব্য কৰা বুলি জানিব পৰা গৈছে আৰু ইয়াৰ দৃশ্যাংশ মন কৰক আৰক্ষীৰ থানাৰ চৌহদতে এনেধৰণে সংবাদ মাধ্যমক ভিডিঅ' সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছে নন্দিনী কাশ্যপক যি মুহূৰ্তত থানা আদালতত হাজিৰ কৰিবলৈ লৈ যোৱা হৈছে সেই মুহূৰ্ততে ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটোৱে নন্দিনী কাশ্যপক এক প্ৰকাৰ ভিডিঅ' সংগ্ৰহ কৰিবলৈ বাধা আৰোপ কৰিছে সংবাদ মাধ্যমে যাতে নন্দিনী কাশ্যপৰ ভিডিঅ' নলয় এনেধৰণে আচলতে বাধা আৰোপ কৰিছে নন্দিনী কাশ্যপে সংবাদ মাধ্যমৰ সন্মুখত যাতে কোনো ধৰণৰ মন্তব্য দিবলৈ নাপায় তাৰ বাবে এনেধৰণে এক প্ৰকাৰ ৰক্ষণাবেক্ষণ দিব বিচাৰিছে এই ভেৰুনিয়া গুণ্ডা বাহিনীৰ দলটোৱে আৰু এই কথা এতিয়া প্ৰমাণিত হৈছে যে নন্দিনী কাশ্যপে যিদৰে উদ্ভণ্ডালি এক প্ৰকাৰ দম্ভালি প্ৰদৰ্শন কৰিছিল সামিউল হকৰ সেই দুৰ্ভগীয়া ল'ৰাটোৰ আত্মীয়ৰ সন্মুখত যি দম্ভালি প্ৰদৰ্শন কৰিছিল যে মোৰ পাৱাৰ আছে পলিটিচিয়ান আছে এনেধৰণে মন্তব্য কৰিছিল মন্ত্ৰী পুলিচ মোৰ সকলো চিনাকি আছে গতিকে যি কৰে কৰক মোৰ একোৱে কৰিব নোৱাৰে বুলি মন্তব্য কৰিছিলে আৰু সেই মন্তব্য এক প্ৰকাৰ নন্দিনী কাশ্যপে যেন সত্যই কৈছিল কি কৈছিল বা কেতিয়া কৈছিল মাত্ৰ অভিযোগ উত্থাপন হৈছে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কিন্তু এই যি দৃশ্য বৰ্তমান থানা চৌহদৰ ভিতৰত দেখিবলৈ পোৱা গৈছে এই দৃশ্য দেখাৰ পিছত হয়তো এনে এটা কথাই সকলোৰে মনলৈ আহিব যে নন্দিনী কাশ্যপে হয়তো সঁচা কথাই কৈছিল যে নন্দিনী কাশ্যপৰ হাতত এনে একাংশ ব্যক্তি আছে যিসকলে এনেধৰণে নন্দিনী কাশ্যপক ৰক্ষণাবেক্ষণ দিবলৈ আহিব পাৰে আৰু সেয়া আৰক্ষীৰ সন্মুখতে থানা চৌহদৰ ভিতৰতে এনেধৰণে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ আদালতত হাজিৰ কৰিবলৈ লৈ যোৱা হৈছে নন্দিনী কাশ্যপক আৰু আজি পুনৰ আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে আৰু যদি আদালতে অনুমতি দিয়ে তেনেহ'লে পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আৰু ইয়াৰ উপৰিও জামিন আবেদনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি জানিব পৰা গৈছে নন্দিনীৰ জামিন আবেদনৰ বাবে প্ৰস্তুতি চলাইছে কিন্তু এই প্ৰথম দিনটোতে যিহেতু জামিন আবেদন নাকচ কৰিছিল নন্দিনী কাশ্যপৰ যাৰ বাবে থানা আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে কিন্তু আজিৰ দিনটো যদি জামিন আবেদন নাকচ কৰে তেনেহ'লে হয়তো কাৰাগাৰে নন্দিনী কাশ্যপৰ হ'ব পাৰে শেষ ঠিকনা আৰু আমি এম্বুলেন্সৰ সহায়ত নন্দিনী কাশ্যপৰ সেই ভেৰুনিয়া গুণ্ডা বাহিনীৰ উদ্ভণ্ডালিৰ দৃশ্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছো
আপোনালোকে কোন নন্দিনীৰ কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল আপোনালোকে কোন নন্দিনীৰ কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল আপোনালোকে কোন নন্দিনীৰ কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল আপোনালোকে কোন নন্দিনীৰ কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল আপোনালোকে কোন নন্দিনীৰ কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল আপোনালোকে কোন নন্দিনীৰ কোন হয় এইসকল চাওক এইসকলে এনেকুৱা ধৰণে পাণবজাৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ ওকালতি কৰিবলৈ আহিছে দালাল